Hello dear students, আজিৰ এই ভিডিঅ'টিত নবোদয় বাছনি পৰীক্ষাৰ 2024 চনৰ ঠিক আছে অৰ্থাৎ 2024 চনত অনুষ্ঠিত হোৱা নবোদয় বাছনি পৰীক্ষাৰ যিখন কুৱেশ্যন পেপাৰ আছিল এই কুৱেশ্যন পেপাৰখনৰ অসমীয়াৰ যি কেইটা প্ৰশ্ন আহিছিল ঠিক আছে এই প্ৰশ্নকেইটাৰ উত্তৰখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো মনোযোগেৰে শেষলৈকে তোমালোকে চাই থাকিবা লগতে তোমালোকে এই কুৱেশ্যন পেপাৰখন চালে অসমীয়াৰ বা এই ভিডিওটো চালে অসমীয়াৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে তোমালোকে অলপমান আভাস পাবা মনোযোগেৰে শেষলৈকে ভিডিওটো চাই যাবা ঠিক আছে এতিয়া চোৱা তোমালোকৰ এনেকুৱা ধৰণে খণ্ড হিচাপত থাকিব খণ্ড 3 থাকিব ভাষা পৰীক্ষা ঠিক আছে আৰু ভাষা পৰীক্ষাৰ যিবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব প্ৰশ্নসমূহৰ উত্তৰসমূহ উলিওৱাৰ আগতে যেটো তোমালোক নিৰ্দেশনা দিয়া থাকে প্ৰথমতে নিৰ্দেশনাটো তোমালোকে ধুনিয়াকে পঢ়ি ল'ব লাগিব ইয়াত চোৱা নিৰ্দেশনাত কি দিছে ইয়াত কৈছে যে এই খণ্ডটোত 4টা কি আছে অনুচ্ছেদ আছে ঠিক আছে তোমালোকৰ এইবাৰো এনেকুৱা ধৰণে থাকিব এনেকুৱা ধৰণে কি দিব অনুচ্ছেদ দিব মানে অনুচ্ছেদ নম্বৰ 1 অনুচ্ছেদ নম্বৰ 2 এনেকুৱা ধৰণে আৰু দুটা টোটাল 4টা অনুচ্ছেদ তোমালোকৰ পৰীক্ষাত দিব ভাষা পৰীক্ষা ঠিক আছে আৰু কৈছে যে প্ৰত্যেক অনুচ্ছেদতে 5টাকৈ প্ৰশ্ন আছে ঠিক আছে প্ৰত্যেকটো অনুচ্ছেদত যেনে চোৱা এইটো অনুচ্ছেদ এই অনুচ্ছেদটোৰ তলত অৰ্থাৎ এই অনুচ্ছেদটোৰ পৰা 5টা প্ৰশ্ন দিছে চোৱা 61 নম্বৰৰ পৰা 65 নম্বৰলৈকে টোটাল 5টা প্ৰশ্ন দিছে হ'ব নেক্সট কি কৈছে চোৱা প্ৰত্যেকটো অনুচ্ছেদক মনোযোগেৰে পঢ়া আৰু তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা তে এই অনুচ্ছেদটোত যিখিনি কথা দিছে যেনে ইয়াৰ পৰা এই অনুচ্ছেদটোত যিখিনি কথা দিছে এই অনুচ্ছেদটো কি কৰিব লাগিব তোমালোকে ধুনিয়াকে মনোযোগেৰে কমসে কম 2 ৰ পৰা 3 বাৰ তোমালোকে পঢ়িব লাগিব কিহৰ কাৰণে 2-3 বাৰ পঢ়িব কৈছো কাৰণ 2-3 বাৰ যদি নপঢ়াকৈ তোমালোকে আনসাৰখিনি লিখা তেতিয়া তোমালোকৰ কিন্তু পৰীক্ষা ভাল নহব অৰ্থাৎ তোমালোকৰ কি হ'ব পাৰে ভুল হ'ব পাৰে ঠিক আছে দিয়া পঢ়িব লাগিব পঢ়িহে তোমালোকে উত্তৰ লিখিব লাগিব আৰু কৈছে যে প্ৰত্যেক প্ৰশ্নৰ বাবে 4টাকৈ সম্ভাৱ্য উত্তৰ দিয়া হৈছে ক্ৰম সংখ্যা A B C আৰু D কৈ অৰ্থাৎ ইয়াতে যিকেইটা প্ৰশ্ন দিছে যেনে ধৰা এই প্ৰশ্নটোতে চোৱা ইয়াতে আমাক কি দিছে 4টা অপচন দি দিব ঠিক আছে এই 4টা প্ৰশ্নৰ পৰা যেটো শুদ্ধ অপচন ঠিক আছে যেটো শুদ্ধ উত্তৰ এটো তোমালোকে বাছি উলিয়াবলে লাগিব নেক্সট কি কৈছে চোৱা নেক্সট ইয়াৰে কেৱল এটা উত্তৰহে কি হয় শুদ্ধ হয় সেই শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু OMR উত্তৰ পত্ৰত প্ৰশ্ন কৰাৰ সংখ্যাৰ কাষৰ বৃত্তটো কি কৰিব লাগিব কলা কৰিব লাগিব ঠিক আছে অৰ্থাৎ OMR তোমালোকৰ যেনে ধৰা 1 নম্বৰ এটো প্ৰশ্ন ইয়াৰে তোমালোকৰ এনেকুৱা ধৰণে 4টা অপচন থাকিব যত লিখা থাকিব A B C আৰু D ঠিক একে ধৰণে ইয়াত প্ৰশ্ন নম্বৰটো থাকিব প্ৰশ্ন নম্বৰৰ ধৰি ল B নম্বৰটো কাৰেক্ট B নম্বৰটো তোমালোকে কি কৰিব লাগিব ব্ল্যাক কালাৰ পেন ইউজ কৰি এনেকে ধৰণে তোমালোকে কি কৰিব লাগিব ধুনিয়াকৈ কলা কৰিব লাগিব ঠিক আছে এতিয়া আহা কৰিছো এখিনি বুজি পালা এতিয়া আমি অনুচ্ছেদ নম্বৰ 1 টো পঢ়িম হ'ব অনুচ্ছেদ নম্বৰ 1 ত কি দিছে চোৱাচোন অনুচ্ছেদ 1 ত দিছে যে ৰবট হল এটা বিশেষ যন্ত্ৰ তে ৰবট কি নিশ্চয় জানা তোমালোকে ৰবটৰ হাত বিভিন্ন কাম কৰা হয় হয়নে তে ৰবট হৈছে এক বিশেষ যন্ত্ৰ আৰু ৰবটে কি কৰে ই কম্পিউটাৰৰ পৰা পোৱা নিৰ্দেশ অনুসৰি চলে আৰু কাম কৰে ই যন্ত্ৰ হোৱা বাবে ভুল নকৰে তাৰ ভাগৰো নালাগে আৰু ই কেতিয়াও অভিযোগো নিদিয়ে অৰ্থাৎ ৰবট বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু সেই ৰবটে কি কৰে কম্পিউটাৰৰ পৰা যি আমাৰ নিৰ্দেশ দিয়া হয় সেই নিৰ্দেশ অনুসৰি ৰবট চলে আৰু সেইমতে ৰবটে কাম কৰে আৰু ৰবটটো যেটো এটা যন্ত্ৰ হয়নে সেই কাৰণে হি ভুল নকৰে যেটো নিৰ্দেশ পায় সেইমতে হি কাম কৰে তাৰ কোনো ধৰণৰ ভুল নহয় আৰু তাৰ ভাগৰ নালাগে যেনে চোৱা মই ইয়াত পঢ়াই আছো হয়নে মই যেটো পঢ়াই আছো মোৰ অলপ সময়ৰ পিছত কি লাগিব ভাগৰ লাগিব বা তোমালোকে যে পঢ়ি থাকা অলপ সময়ৰ পিছত কি লাগে ভাগৰ লাগে কিন্তু যন্ত্ৰ এটা বা ৰবট এটা ঠিক আছে ৰবট এটা কিন্তু ভাগৰ নালাগে যিমান ইচ্ছা সেই ৰবটে
পঢ়াই থাকিবলৈ পাৰিব বা যিকোনো এটা কাম কৰিবলৈ দিলে কৰি থাকিবলৈ পাৰিব ৰবটৰ ভাগৰ নালাগে হেতুকে ইয়াতে কৈছে লগতে কৈছে যে ই কেতিয়াও অভিযোগ নিদিয়ে তোমালোকে যেনেকৈ অভিযোগ দিয়া মানে অসুবিধা পোৱা যেনে বহুত সময় পঢ়িব লাগিলে ভাগৰ লাগে হয় না মূৰ বিষায় এনেকুৱা ধৰণৰ হয় না একে ধৰণে ৰবটৰ হেতু কিন্তু উল্টা ৰবটে কেতিয়াও কি নিদিয়ে অভিযোগ নিদিয়ে যিমান ইচ্ছা ৰবটৰ হাত আমি কাম চলাব পাৰো নেক্সট ৰবট আমাৰ চাৰিওকালে আছে ঠিক আছে কিছুমান ৰবট সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে ৰবট গাড়ী নিৰ্মাণ কাৰ্যত ৰবটে সহায় কৰিব পাৰে যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে ডাঙৰ কোম্পানীবোৰত আজিকালি কি ব্যৱহাৰ কৰা হয় ৰবট ব্যৱহাৰ কৰা হয় কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় কাৰণ ৰবটক ভাগৰ নালাগে যিটো নিৰ্দেশ দিয়া হয় যেনেদৰে দিয়া হয় সিনেদৰে কৰিব পাৰে কম সময়তে বহুতখিনি কাম ৰবটে কৰিব পাৰে গতিকে চোৱা ৰবট কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় গাড়ী নিৰ্মাণ কাৰ্যতো ৰবট ব্যৱহাৰ কৰা হয় বা আমি ব্যৱহাৰ কৰিব পাৰো কিছুমান ৰবট বিপদজনক স্থানৰ অন্বেষণত ব্যৱহাৰ কৰা হয় যেনে জ্বালামুখী নিশ্চয় তোমালোকে জানা হয়নে কিছুমান ৰবটে ঘৰৰ চাফচিকুণ কামতো সহায় কৰিব পাৰে বহুতো ৰবট আছে যে কি কৰে চাফচিকুণ কৰে তোমালোকে সাৰ্চ কৰি চোৱা ইউটিউবত হওক বা গুগলত যদি সাৰ্চ কৰি চোৱা ৰবটে কেনেকুৱা ধৰণে কাম কৰে বুলি লিখি যদি সাৰ্চ কৰি দিয়া তেতিয়াও তোমালোকে বহুতো ভিডিঅ পাবা ঠিক আছে তে ৰবটক কি কৰা হয় চাফচিকুণ কামতো ব্যৱহাৰ কৰা হয় বা ৰবটে চাফচিকুণো কৰিব পাৰে কিছুমান ৰবটে শব্দও চিনাক্ত কৰিব পাৰে ঠিক আছে আৰু টেলিফোন কলৰ উত্তৰ দিয়াটো সহায় কৰিব পাৰে ঠিক আছে টেলিফোন কলৰ উত্তৰ দিয়াটো কি কৰে ৰবটে সহায় কৰিব পাৰে আৰু কিছুমান ৰবট দেখিবলৈ কি হয় মানুহৰ দৰে হয় বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে এটা চোৱা কিছুমান ৰবট কি হয় দেখিবলৈ আমাৰ সেম মানুহৰ নিচিনা হয় কিন্তু বেছিভাগ ৰবটে আকৌ কি হয় যন্ত্ৰৰ দৰে হয় অৰ্থাৎ ইয়াকে কৈছে যে ৰবটৰ কিছুমান দেখিবলৈ আমাৰ মানুহৰ নিচিনা সেম ৰবটও আছে আৰু দেখিবলৈ যন্ত্ৰৰ নিচিনা কিছুমান ৰবট আছে এতিয়া এইখিনি আমি পঢ়িলো হয়নে ইয়াত আমি কি গম পালো আমি ৰবটৰ কথা দিছে যে ৰবটে কেনেকুৱা ধৰণে কাম কৰে ইয়াত কৈছে যে ৰবটে কম্পিউটাৰৰ পৰা নিৰ্দেশ পোৱা অনুসৰি কাম কৰে আৰু যন্ত্ৰ হোৱাৰ বাবে ৰবটে কি নকৰে কোনো ধৰণৰ ভুল নকৰে ঠিক আছে আৰু ৰবটে কেতিয়াও ই নকৰে নিদিয়ে অভিযোগ নিদিয়ে লগতে ইয়াৰ ভাগৰো নালাগে আৰু কৈছে ৰবট আমাৰ চাৰিওফালে আছে বুলি কৈছে ৰবটক বিভিন্ন কামত ব্যৱহাৰ কৰা হয় যেনে গাড়ী নিৰ্মাণ কৰাত ব্যৱহাৰ কৰা হয় ঘৰৰ চাফচিকুণ কামত ব্যৱহাৰ কৰা হয় ঠিক আছে বিভিন্ন ঠাইত ৰবট ব্যৱহাৰ কৰা হয় এতিয়া ইয়াৰ পৰা আমি প্ৰশ্নৰ উত্তৰ কেইটা উলিয়াবলৈ চেষ্টা কৰো আহা প্ৰশ্ন নম্বৰ 61 কি দিছে চোৱাচোন ভাগৰৰ সমানাৰ্থক শব্দ হয় তোমালোকে যেনেকুৱা ইংলিছত পাইছিলা সিনোনিমছ এন্টোনিমছ হয়নে অৰ্থাৎ সমানাৰ্থক শব্দ বিপৰীত শব্দ অসমীয়াৰো তোমালোকে পাইছা গতিকে ইয়াত দিছে ভাগৰৰ সমানাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দটো হৈছে ভাগৰ শব্দটো ঠিক আছে অন্বেষণ হ'ব জানো অন্বেষণ আমাৰ নহব ঠিক আছে খালি হ'ব জানো নহব বিপদজনক হ'ব জানো নহব ভাগৰ মানে কি ভাগৰৰ সমানাৰ্থক শব্দ কি হ'ব দুৰ্বল লগা হয়নে আমাৰ যেতিয়া গা চা দুৰ্বল লাগে তেতিয়াহে আমাৰ সোনকালে ভাগৰ লাগে হয়নে ভাগৰৰ সমানাৰ্থক শব্দ কি হ'ব সমানাৰ্থক শব্দ দুৰ্বল লগাটো হ'ব ঠিক আছে আশা কৰিছো বুজি পালা তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব এনে ধৰণে তোমালোকে প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াবলৈ লাগিব এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 62 কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চনটোত আমাক কৈছে যে ৰবটে ভুল নকৰে বুলি কৈছে কাৰণ ই ড্যাশ ৰবটে কি কৈছে ভুল নকৰে কাৰণ ই ড্যাশ অপচন চোৱা এত দিছিলে এটা যন্ত্ৰ বিত দিছিলে ই কম্পিউটাৰৰ দ্বাৰা দিয়া নিৰ্দেশ পালন কৰে অপচন সিত দিছিলে দেখিবলৈ মানুহৰ দৰে আৰু অপচন নম্বৰ ডিত দিছিলে ভাগৰ নালাগে এটা এই চাৰিটা অপচন চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত জনোৱা অৰ্থাৎ নিজে তোমালোকে চেষ্টা কৰা যে তোমালোকৰ যদি পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমালোকে আনসাৰ উলিয়াব পাৰিবানে নাই গতে কমেন্ট কৰাচোন আনসাৰটো কি হ'ব ৰবটে ভুল নকৰে কাৰণ ইৰ কাৰণে ৰবটে ভুল নকৰে কোনটো হ'ব কাৰেক্ট আনসাৰ সদায় কিন্তু এটা বস্তু মনত ৰাখিবা তোমালোকে আনসাৰবোৰ সদায় এই যেটো আমাক অনুচ্ছেদ দিয়া আছিল অনুচ্ছেদটোৰ পৰাহে তোমালোকে আনসাৰটো উলিয়াব লাগিব ঠিক আছে অনুচ্ছেদটোৰ পৰাহে তোমালোকে আনসাৰটো উলিয়াবলৈ লাগিব এতিয়া চোৱা আমি ইয়াত পাইছিলো এইখিনিত চোৱাচোন আমি ইয়াত পাইছো যে
ৰবটে কি নকৰে ভুল নকৰে কিহৰ কাৰণে নকৰে ইয়াত ধুনিয়াকে দিয়ে আছে ই যন্ত্ৰ হোৱাৰ বাবে ভুল নকৰে গতিকে কোনটো অপচন কাৰেক্ট হ'ব অপচন নাম্বাৰ A2 কাৰেক্ট হ'ব ৰবটে ভুল নকৰে কাৰণ ই কি হয় এটা যন্ত্ৰ হয় হ'ব অপচন নাম্বাৰ A কাৰেক্ট এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলে লাগিব আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া কাৰণ ইয়াতো ঠিক আছে আমাৰ এপটো অনলাইন ক্লাছ হৈ আছে ইয়াতো তোমালোকৰ বাবে বহুতো ফ্ৰী ভিডিওস লগতে কেনেকুৱা ধৰণে পঢ়িব লাগে কি কৰিব লাগে গোটেইখিনি ইয়াত আপডেট তোমালোকৰ বাবে দি থোৱা হয় চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো দবাই দিবা ঠিক আছে যাতে তোমালোকে প্ৰত্যেকটো ভিডিওৰ নটিফিকেশন পোৱা নেক্সট চাবা কোৱেশ্চন নম্বৰ 63 কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চনত আমাক দিছিল যে অনুচ্ছেদ অনুসৰি নিম্নলিখিত কোনটো কামত ৰবট উপযোগী নহয় এই যে তুমি অনুচ্ছেদ অলপ পঢ়িলো হে অনুচ্ছেদ অনুসৰি ইয়াৰে যেটো চাৰিটা অপচন দিছে সেই চাৰিটা অপচনৰ ভিতৰত কোনটো কামত ৰবট উপযোগী নহয় এতিয়া চোৱা আমি পঢ়িবলৈ পালো অনুচ্ছেদটোত যে ঘৰৰ সাবচিকুনত ৰবট ব্যৱহাৰ কৰিব পাৰো আমি ৰবট ব্যৱহাৰৰ উপযোগী হয় হয়নে কিন্তু আমাক কোনটো সুধিছে ৰবট উপযোগী নহয়টো সুধিছে হয়নে নেক্সট চাবা বি নম্বৰ টেলিফোন কলৰ উত্তৰ দিয়া যদি চাবাচোন বেছিভাগ যিবোৰ ডাঙৰ ডাঙৰ অফিচ আছে বা ডাঙৰ ডাঙৰ কোম্পানী আছে সেইবোৰৰ যদি আমি কেতিয়াবা কল কৰো টেলিফোন কলৰ উত্তৰ কি দিয়ে তাত কি ব্যৱহাৰ কৰা হয় ৰবট ব্যৱহাৰ কৰে তেওঁলোকে ঠিক আছে নেক্সট চোৱা গাড়ী নিৰ্মাণ কামতো ৰবট ব্যৱহাৰ কৰা হয় ঠিক আছে যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে এই কোম্পানীবোৰত গাড়ী নিৰ্মাণ কৰিবলৈ আজিকালি মানুহৰ সলনি কি ব্যৱহাৰ কৰে ৰবট ব্যৱহাৰ কৰে কিহৰ কাৰণে কাৰণ ৰবটে যিমান ইচ্ছা সিমান কাম কৰিব পাৰে লগতে ৰবটৰ ভাগৰ নালাগে হয়নে এই তিনিটা আমি ৰবটৰ বাবে সহায় কৰিব পাৰো ৰবট উপযোগী হয় এই তিনিটা কামৰ বাবে আমাক সুধিছে অনুচ্ছেদ অনুসৰি নিম্নলিখিত কোনটো কামত ৰবট উপযোগী নহয় সুধিছে এতিয়া চোৱা লৰা ছোৱালী পঢ়ুৱা কামত ৰবট উপযোগী নহয় ঠিক আছে এটো অনুচ্ছেদটো আমাক উল্লেখ নাই আৰু এটো হ'ব কাৰেক্ট আনসাৰ লৰা ছোৱালী পঢ়ুৱা কামত ৰবট কেতিয়া উপযোগী নহয় অপচন নাম্বাৰ D2 হ'ব ইকুৱেশন D ৰ কাৰেক্ট আনসাৰ হ'ব নেক্সট চাবা কোৱেশ্চন নম্বৰ 64 কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চনটো দিছিল যে নিম্নলিখিত কোনটো শব্দ বিপদজনকৰ বিপৰীতাৰ্থ অৰ্থাৎ বিপৰীত শব্দ বুজো ঠিক আছে তোমালোকে সদায় মনত ৰাখিবা তোমালোকক নবোদয় এক্সামৰ অসমীয়াৰ যদিও ডাইৰেক্টলি তেনেকে সিলেবাস দিয়া নাথাকে তোমালোকে সমাৰ্থক শব্দ বিপৰীত শব্দ ঠিক আছে গ্ৰামাৰৰ বহুতখিনি তোমালোকে চাবলে লাগিব গতিকে বিপদজনকৰ বিপৰীতাৰ্থক শব্দ কি হ'ব সুধিছে আৰু এটা কথা তোমালোকক কৈ দিছো যে তোমালোকক যদি হে সমাৰ্থক শব্দ আৰু বিপৰীত শব্দৰ PDF লাগে তোমালোকৰ বাবে একেবাৰে ফ্ৰী হয় তাত তোমালোকে প্ৰায় 1000 প্লাস সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ তোমালোকে পাই যাবা PDF ঠিক আছে একেবাৰে ফ্ৰী হয় তোমালোকে অনলাইন ক্লাস আমাৰ সৈতে নকৰিলেও তোমালোক আমি দি দিম তোমালোকে এটা মেছেজ কৰিবা আমাক জনাবা যে স্যাৰ আমাক সমাৰ্থক শব্দ আৰু বিপৰীত শব্দৰ PDF টো লাগে তাত প্ৰায় 1000 টা মান আছে তাৰ পৰা এইখিনি চালে তোমালোকৰ এনেকুৱা ধৰণে পৰীক্ষাত দুই এটা তোমালোকৰ আহিব ঠিক আছে বিপদজনকৰ বিপৰীতাৰ্থক শব্দ কোনটো অম্বেষণ হ'ব জানো অম্বেষণ নহয় ভাগৰ লগা হ'ব জানো বিপদজনকৰ বিপৰীত নহব হয় না নহয় নেক্সট চিনাক্ত কৰা হ'ব জানো নহয় এটো ইনকাৰেক্ট কাৰেক্ট কোনটো হ'ব বিপদজনক মানে কি যত বিপদ হ'ব পাৰে বিপদ হোৱাৰ সম্ভাৱনা আছে হয় না বিপদজনক ঠাই বিপদজনক ৰাস্তা এনেকুৱা ধৰণৰ এতিকে বিপদজনকৰ বিপৰীত যেনেকুৱা ভালৰ বিপৰীত কি হয় বেয়া হয় না ভাল বেয়া ঠিক আছে উখ সাপৰ এনেকুৱা ধৰণে বিপদজনকৰ বিপৰীত কি হ'ব সুৰক্ষিত হ'ব ঠিক আছে বিপদজনক মানে যত বিপদ হ'ব পাৰে সুৰক্ষিত মানে কি তাত কোনো ধৰণৰ বিপদ আপদ নোহোৱা ঠাই সুৰক্ষিত হ'ব আগৰসু বুজি পালা এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 65 চাম নিম্নলিখিত কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয় সুধিছে অৰ্থাৎ ইয়াৰে চাৰিটা আমাক কথা দিছে অৰ্থাৎ বাক্য দিছে ঠিক আছে বাক্যকেইটাৰ কোনটো বাক্য বা কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয় সুধিছে অপচনবোৰ তোমালোকে চোৱা অপচন নম্বৰ 8 দিছিল বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে অপচন নম্বৰ বি দিছিল ৰবটে ভুল নকৰে অপচন সি দিছিল ৰবট বহুত উপযোগী আৰু অপচন নম্বৰ ডি দিছিল বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে এই চাৰিটাৰ কোনটো শুদ্ধ হ'ব আমাক কমেন্ট সেকশনত তোমালোকে জনোৱা নিম্নলিখিত কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয়
ঠিক আছে কমেন্ট কৰাচোন ইয়াৰে আনসাৰটো কি হ'ব এতিয়া ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু বিচাৰিবৰ কাৰণে তোমালোকে এবাৰ দফাটো চাব লাগিব আমাক কৈছে কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয় তো বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে ইয়াত দিয়া আছে না চোৱাচোন বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে বুলি দিছে সো এটো শুদ্ধ বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে এটো শুদ্ধ হৈ আছে হয়নে কোনটো শুদ্ধ নহয় খুদিছে এটো শুদ্ধ বাক্য এই নম্বৰটো বি নম্বৰ দিছিল ৰবটে ভুল নকৰে ইয়াতো ধুনিয়াকে উল্লেখ আছে যে ই যন্ত্ৰ হোৱাবে কি নকৰে ভুল নকৰে হেতু শুদ্ধ বাক্য ঠিক আছে সি নম্বৰ দিছিল ৰবট বহুত উপযোগী এটো ইয়াত দিয়া আছে শুদ্ধ ৰবট সোৱা বহুত উপযোগী হয়নে কিহৰ কাৰণে উপযোগী ৰবট আমাৰ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো গাড়ী নিৰ্মাণ কৰা সাফ চিকুণ কৰা বিভিন্ন কামত এনক ব্যৱহাৰ কৰিব পাৰো গতিকে 3 নম্বৰ বাক্যটো শুদ্ধ ইয়াতে শেষত কি দিছে সোৱা বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে বুলি আছে হয়নে বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে ইয়াত কিন্তু সোৱা কি বাক্যত কি দিছে সোৱা মন কৰা তোমালোকে কিছুমান বুলি দিছে কিছুমান ৰবট দেখিবলৈহে মানুহৰ দৰে হয়নে কিন্তু বাক্যত তাত কি দিয়া আছে বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে বুলি দিয়া আছে গতিকে ইয়াৰে কাৰেক্ট আনসাৰ কোনটো হ'ব কোৱেশ্চন নম্বৰ 65 ৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ ডি থকাটো বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে এইটো শুদ্ধ নহয় কিহৰ কাৰণে শুদ্ধ নহয় কাৰণ দফাটোত অথবা অনুচ্ছেদটোত আমাক বেছিভাগ নাই ইয়াত কি দিয়া আছে আমাক কিছুমান দিছে কিছুমান ৰবট দেখিবলৈ মানুহৰ দৰে সেইকাৰণে মই কও বহুতো পঢ়াত ভাল ছাত্ৰ-ছাত্ৰীয়ে এই সামান্য এই ভুলটোৰ কাৰণে নম্বৰ নাপায় বা পৰীক্ষাত চিটটো নাপায় ঠিক আছে পৰীক্ষা দিয়াৰ পিছত তেওঁলোকৰ কি হয় বেয়া হয় ঠিক আছে চোৱাচোন যিজন ছাত্ৰই পৰীক্ষাটো দিছিলে তেওঁৰ এই কোৱেশ্চনটোৰ কি হৈছে ভুল হৈছে আৰু নম্বৰটো তেওঁৰ কথা গৈছিলে আশা কৰিছো বুজি পালা কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়ালো ইয়াৰে সম্পূৰ্ণ ভিডিঅসমূহ ঠিক আছে সম্পূৰ্ণ ভিডিঅসমূহ তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচৰা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে গোটেইসমূহ ভিডিঅ পাবা ঠিক আছে অনলাইন ক্লাছ তোমালোকৰ তাত হৈ আছে তাত তোমালোকে গোটেইখিনি পাবা ইয়াৰ পিডিএফ সমূহৰ লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সমূহ কোৱেশ্চন আনসাৰ সমূহ বা প্ৰত্যেকটো সিলেবাস অনুসৰি তোমালোকে ভিডিঅ পাবা কিবা নোৱাৰিলে তাত আমাক খুদিব পাৰিবা ঠিক আছে নাম্বাৰটো লিখি লোৱা তোমালোকে 9954174571 এই নাম্বাৰটো তোমালোকে আমাক এতিয়া WhatsApp মেছেজ কৰা অথবা কল কৰা আমি তোমালোকে অনলাইন ক্লাছত কি পাবা কেনেকৈ অনলাইন ক্লাছ কৰিব পাৰিবা গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া নেক্সট তোমালোকে চোৱা অনুচ্ছেদ নম্বৰ 2 অনুচ্ছেদ 2 ত কি দিছে চোৱাচোন অনুচ্ছেদ 2 ত চোৱা ইয়াত লিখিছে যে সোণালী ইগল বেছিভাগ ইয়াৰ ঘন মুগা ৰঙৰ পাখি আৰু সোণালী দেউকাৰ বাবে সহজতে চিনিব পাৰি সোণালী ইগল ঠিক আছে সোণালী ইগল ইয়াৰ বেছিভাগ ইয়াৰ ঘন মুগা ৰঙৰ পাখি আৰু সোণালী দেউকাৰ বাবে সহজতে চিনিব পাৰি অৰ্থাৎ সোণালী ইগল আমি কেনেকৈ চিনিব পাৰো সোণালী ইগলৰ কি থাকে ঘন মুগা ৰঙৰ পাখি থাকে লগতে আৰু সোণালী ইগলৰ কি থাকে সোণালী দেউকা থাকে সেইভাবে আমি দেখিলেই গম পাব পাৰো যে হেতু সোণালী ইগল বয়সীয়াল পক্ষীৰ ভিতৰত মাইকী ইগল মতাৰ সমান কিন্তু প্ৰায় ডাঙৰ হয় ঠিক আছে বয়সীয়াল পক্ষীৰ ভিতৰত যিবিলাক মাইকী ইগল আছে সেই মাইকী ইগল বিলাক মতাৰ সমানেই হয় ঠিক আছে কিন্তু প্ৰায় কি কৈছে ডাঙৰ হয় বুলি কৈছে নেক্সট কৈছে যে এই সুন্দৰ প্ৰাণীটো উত্তৰ গোলাৰ্ধৰ খালি ঠাইত বাস আছে অৰ্থাৎ এই সুন্দৰ প্ৰাণীটো মানে কাৰ কথা কৈছে সোণালী ইগলৰ কথা কৈছে সোণালী ইগলে ক'ত বাস আছে উত্তৰ গোলাৰ্ধ খালি ঠাইত হিয়তে বাস আছে বাঘ আছে মানে আমি যেনে ঘৰত থাকো ঠিক তেনেকৈ হিয়তে বাঘ আছে ই গছৰ অথবা থিয় ডাঙৰ শিলৰ বেৰত বাঘ আছে ক'ত বাঘ আছে ই গছত অথবা ডাঙৰ শিলৰ বেৰত বাঘ আছে যাতে ই চুপি থাকিবলৈ পাৰে আৰু কি অধিক ঠাই পায় সোণালী ইগল উৰণৰ ক্ষেত্ৰত দক্ষ ঠিক আছে উৰণৰ ক্ষেত্ৰত দক্ষ মানে কি অতি সহজতে হিয়তে উৰিব পাৰে বা বহুতখিনি দূৰলৈকে হিয়তে উৰিবলৈ পাৰে নিজৰ বহল দেউকা আৰু ওপৰলৈ উঠা গৰম বতাহৰ মাত্ৰাৰ সহায়ত ই বহু দেৰিলৈ উৰি থাকিবলৈ পাৰে ঠিক আছে যেটো দৃশ্য দেখিবলৈ বহুত বেছি মনোমোহা হয়
ওপৰলৈ উঠা বতাহ ইয়াৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো এই বতাহে সোণালী ঈগলক দেউকা নুকুবাকৈ ওপৰলৈ উঠাবলৈ পাৰে তোমালোকে এবাৰ পঢ়ি লোৱাচোন কি দিছে চোৱা বাৰবাৰ ৰিপিট কৰি পঢ়াই দিছো তোমালোকক ইয়াতে আমাক কৈছে যে যিবিলাক সোণালী ঈগল আছে সোণালী ঈগল বিলাক দেখিবলৈ কেনেকুৱা আমি ইহঁতক অতি সহজতে কেনেকৈ চিনিব পাৰো ইহঁতৰ মুগা ৰঙৰ পাখি থাকে লগতে ইহঁতৰ সোণালী দেউকা থাকে ঠিক আছে এই মুগা ৰঙৰ পাখি আৰু সোণালী দেউকাৰ বাবে সোণালী ঈগলক অতি সহজতে আমি চিনিবলৈ পাৰো আৰু যিবিলাক বয়সীয়াল যিবিলাক পক্ষী আছে ইয়াৰ ভিতৰত মাইকী ঈগল বিলাক কি হয় মতাৰ সমান ঠিক আছে কিন্তু প্ৰায় ডাঙৰ আৰু ইহঁতে সাধাৰণতে ক'ত বাহ সাজে ইহঁতে সাধাৰণতে উত্তৰ গোলাৰ্ধৰ খালী ঠাইত ইহঁতে বাহ সাজে আৰু ক'ত সিহঁতে বাহ সাজে বেছিভাগ সিহঁতে গছত অথবা ডাঙৰ শিলৰ বেৰত সিহঁতে কি কৰে বাহ সাজে কিহৰ কাৰণে গছত অথবা ডাঙৰ শিলৰ বেৰত বাহ সাজে যাতে সিহঁতে চুপি থাকিবলৈ অধিক ঠাই পায় ঠিক আছে সাধাৰণতে সিহঁত কি কৰে বেছিভাগ চুপি থাকে ঠিক আছে আৰু সোণালী ঈগল উৰণৰ ক্ষেত্ৰত দক্ষ ঠিক অৰ্থাৎ সি বহুত দেৰিলৈকে কি কৰিব পাৰে উৰি থাকিবলৈ পাৰে যি দৃশ্য দেখিবলৈ মনোমোহা মানে যিটো চাই আমাৰ অৰ্থাৎ মানুহবোৰৰ কি লাগে বহুত বেছি ভাল লাগে যিটো দৃশ্য দেখিবলৈ বৰ বেছি মনোমোহা মানে দেখিবলৈ বৰ ভাল লগা ঠিক আছে আৰু ওপৰলৈ উঠা বতাহ ইয়াৰ বাবে গুৰুত্বপূৰ্ণ কিহৰ কাৰণে এই বতাহ কি কৰিব পাৰে সোণালী ঈগলক দেউকা নুকুবাকৈ ওপৰলৈ উঠাব পাৰে সাধাৰণতে চাবাচোন চৰাই কি কৰে দেউকা এনেকে কুবাই কুবাই কি কৰে ওপৰলৈ যায় গতিকে ওপৰলৈ উঠা বতাহ ইয়াৰ বাবে গুৰুত্বপূৰ্ণ কিহৰ কাৰণে কাৰণ সেই ওপৰলৈ উঠা বতাহে কি কৰে সোণালী ঈগলক দেউকা নুকুবাকৈ ওপৰলৈ উঠাবলৈ পাৰে হ'ব এতিয়া ইয়াৰ পৰা প্ৰশ্ন কেইটামান দিছে আনসাৰ কেইটা উলিয়াবলৈ চেষ্টা কৰো আহা প্ৰথম প্ৰশ্নটো কি দিছে চোৱাচোন প্ৰথম প্ৰশ্নটো দিছিল যে সোণালী ঈগল বেছিভাগ দেশত পোৱা যায় সোণালী ঈগল বেছিভাগ ক'ত পোৱা যায় অপচন চোৱা হেড দিছিলে কম বতাহ তথা গৰম বতাহ থকা ঠাইত অপচন বি দিছিলে ভ্ৰমণ থকা ঠাইত অপচন নম্বৰ সি দিছিলে দক্ষিণ গোলাৰ্ধত আৰু অপচন নম্বৰ ডি দিছিলে উত্তৰ গোলাৰ্ধত গতিকে ক'ত বেছি পোৱা যায় কমেন্ট কৰাচোন সোণালী ঈগল বেছিভাগ দেশত পোৱা যায় কোনটো হ'ব কাৰেক্ট আনসাৰ কম বতাহ তথা গৰম বতাহ থকা ঠাইত ভৱন থকা ঠাইত দক্ষিণ গোলাৰ্ধত নে উত্তৰ গোলাৰ্ধত এতিয়া চোৱা ডাইৰেক্টলি ইয়াতে আনসাৰটো দিয়া নাই আমাক যে সোণালী ঈগল বেছিভাগ ক'ত পোৱা যায় ডাইৰেক্টলি আনসাৰটো দিছে জানো যে সোণালী ঈগল বেছিভাগ ইয়াতে পোৱা যায় ডাইৰেক্টলি আমাক দিয়া নাই কিন্তু আমাৰ ইয়াতে এটা আনসাৰ দিছে কি দিছে চোৱা এই বাক্যটো চোৱা এই সুন্দৰ প্ৰাণীটো উত্তৰ গোলাৰ্ধৰ খালী ঠাইত বাহ সাজে হয়নে ক'ত বাহ সাজে বুলি কৈছে উত্তৰ গোলাৰ্ধৰ খালী ঠাইত বাহ সাজে বুলি কৈছে উত্তৰ গোলাৰ্ধৰ খালী ঠাই মানে কি চোৱা য'ত বাহ সাজে তাতে এইটো সিহঁতে বেছি কৰি থাকিব হয়নে য'ত বাহ সাজে যেনে চোৱাচোন যদি সিহঁতে উত্তৰ গোলাৰ্ধত বাহ সাজে দক্ষিণ গোলাৰ্ধত সিহঁতক পাম নেকি আমি নাপাওঁ কাৰণ প্ৰত্যেকে মানুহেই হওক বা চৰাইয়ে হওক বা আন কোনো জীৱ বা প্ৰাণীয়ে হওক সিহঁতে কি কৰে যিটো ঠাইত সিহঁতে থাকে বা যিটো ঠাইত খোৱা থকা আদিবোৰ সুবিধা আছে তাতে সিহঁতে স্থায়ীভাৱে বসবাস কৰে বেছিভাগৰ ক্ষেত্ৰত ঠিক আছে গতিকে সোণালী ঈগল বেছিভাগ ক'ত পোৱা যায় সোণালী ঈগল বেছিভাগ উত্তৰ গোলাৰ্ধত পোৱা যায় অপচন নম্বৰ ডি টো হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো কি দিছিলে কুৱেশ্যনটো আছিল যে মাইকী ঈগলক ড্যাশ চিনিব পাৰি মাইকী ঈগলক কি কৈছে ড্যাশ চিনিব পাৰি অপচন চোৱা এত আছিলে অধিক ঘন পাখিৰ বাবে ঠিক আছে অপচন এত কি দিছে অধিক ঘন পাখিৰ বাবে অপচন নম্বৰ বি কি দিছে চোৱা অধিক উজ্জ্বল পাখিৰ বাবে অপচন নম্বৰ সি কি দিছে চোৱা ঘন মুগা পাখিৰ বাবে আৰু অপচন নম্বৰ ডি দিছিলে ইয়াৰ ডাঙৰ আকাৰৰ বাবে এই চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব সুধিছে মাইকী সোণালী ঈগলক ড্যাশ চিনিব পাৰি তে আনসাৰটো উলিয়াবৰ কাৰণে আমি আকৌ এই যেটো অনুচ্ছেদ দিছিলে অনুচ্ছেদটো পঢ়িব লাগিব হয়নে মাইকী সোণালী ঈগলক ড্যাশ চিনিব পাৰি বুলি কৈছে এতিয়া চোৱা আমাক ইয়াত এটা বাক্য এটা দিছে ইয়াত যে বয়সীয়াল পক্ষীৰ ভিতৰত মাইকী ঈগল বিলাক কি হয় মতাৰটোৰ সমান হয় ঠিক আছে মাইকী ঈগল মতাৰ সমান কিন্তু প্ৰায় ডাঙৰ হয় হয়নে ইয়াত কি কৈছে বয়সীয়াল পক্ষীৰ ভিতৰত মাইকী ঈগল মতাৰ সমান কিন্তু প্ৰায় ডাঙৰ হয় বুলি দিছে হয়নে গতিকে ইয়াৰ পৰা আমি আনসাৰটো উলিয়াব পাৰো কোৱেশ্চন নম্বৰ 67 ৰ কাৰেক্ট যেটো আনসাৰ হ'ব অপচন নম্বৰ ডি হ'ব
ঠিক আছে মাইকী সোণালী ইগলক ইয়াৰ ডাঙৰ আকাৰৰ বাবে আমি চিনিব পাৰো হ'ব আশা কৰিছো বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা যাতে এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ আমি অলপমান আৰু উৎসাহ পাওঁ নেক্সট কোৱেশ্চন চাবা কোৱেশ্চন নম্বৰ 68 কোৱেশ্চনটো কি দিছে বা হাজিবলৈ এই পক্ষীক কেনেকুৱা ঠাই লাগে বা হাজিবলৈ এই পক্ষীক কেনেকুৱা ঠাই লাগে সুধিছে অপচন চোৱা এ নম্বৰত দিছিলে খালী ঠাই বি নম্বৰত দিছিলে বননি থকা ঠাই সি নম্বৰত দিছিলে অধিক ওখ ঠাই ডি নম্বৰত দিছিলে ভৱন থকা ঠাই কাৰেক্ট আনসাৰ কি হ'ব বননি থকা ঠাই লাগে জানো নালাগে অধিক ওখ ঠাই লাগে জানো নালাগে ভৱন থকা খালী ঠাই লাগে জানো নালাগে কাৰেক্ট আনসাৰ কি হ'ব বা সাজিবলৈ কেৱল ইহঁতক খালী ঠাইৰ প্ৰয়োজন হয় যেনে চোৱা ইয়াতো আমাক দিছে চোৱাচোন এই সুন্দৰ প্ৰাণীটো উত্তৰ গোলাৰ্ধৰ খালী ঠাইত বাস আছে হয়নে গতিকে কোনটো কাৰেক্ট হ'ব খালী ঠাই অপচন নম্বৰ এ টো কাৰেক্ট হ'ব তোমালোকে নিজে বনাই আনসাৰটো লিখিলে নহব তোমালোকে অনুচ্ছেদটোৰ মতেহে আনসাৰটো লিখিব লাগিব নেক্সট কোৱেশ্চন চাবা এতিয়া কোৱেশ্চন নম্বৰ 69 কোৱেশ্চনটো কি দিছে সুন্দৰ শব্দৰ সমানাৰ্থক শব্দ কোনটো সমানাৰ্থক শব্দ মানে কি হয় একে অৰ্থ বুজা শব্দ ঠিক আছে যিবোৰ শব্দই একে অৰ্থ বুজায় তেনেকুৱা ধৰণৰ শব্দবোৰক সমানাৰ্থক শব্দ বা সমানাৰ্থক শব্দ বুলি কয় সমানাৰ্থক মানে কি সমান অৰ্থ একে অৰ্থ বুজায় ঠিক আছে সুন্দৰ মানে কি যেনে পথাৰখন দেখিবলৈ বৰ সুন্দৰ হয়নে বা ছোৱালীজনী দেখিবলৈ বৰ সুন্দৰ বা ল'ৰাজন দেখিবলৈ বৰ সুন্দৰ মানে কি যেটো বস্তু দেখাত বহুত বেছি ভাল ঠিক আছে এটো বস্তু বহুত বেছি ভাল তাকে আমি সুন্দৰ বুলি কওঁ তো সুন্দৰৰ সমানাৰ্থক শব্দ সোণালী হ'ব জানো নীল আছে জানো নাই বিনম্ৰ হয় জানো নহয় সুশীল হয় নেকি নহয় কাৰেক্টটো কি হ'ব সুন্দৰ মানে ধুনীয়া হয়নে ল'ৰাজন বহুত সুন্দৰ মানে কি ল'ৰাজন বহুত বেছি ধুনীয়া বা ছোৱালীজনী বহুত সুন্দৰ বা পথাৰখন দেখিবলৈ বৰ ধুনীয়া হৈছে হয়নে বা বাগিচাখন দেখিবলৈ বৰ ধুনীয়া মানে কি সুন্দৰ গতিকে অপচন নম্বৰ সি টো কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন নম্বৰ 70 চাবা কোৱেশ্চন নম্বৰ 70 আছিল নিম্নলিখিত কোনটো শব্দ বিশালৰ বিপৰীতাৰ্থক নহয় সুধিছে মনত ৰাখিবা বহুতে কি কৰে ছাত্ৰ-ছাত্ৰী পৰীক্ষাত যেটো কম থাকে নবোদয় এক্সামত ঠিক আছে অতি কম সময় ছাত্ৰ-ছাত্ৰীৰ পৰা আনসাৰসমূহ উলিয়াবৰ কাৰণে কি কৰে প্ৰশ্নটো ভালদৰে নচাই কেৱল বিশালৰ বিপৰীতাৰ্থক সুধিছে কিন্তু ইয়াত চোৱা কি কৈছে নহয় বুলি দিছে কোনটো বিপৰীতাৰ্থক নহয় বহুতো ছাত্ৰ-ছাত্ৰী আমাক আগতেও জনাইছে যে স্যাৰ মই আনসাৰটো জানিছিলো কিন্তু প্ৰশ্নটো মই ভালদৰে নাচালো গতিকে মোৰ আনসাৰটো কি হ'ব ভুল হ'ব ঠিক আছে পৰীক্ষাত কি কৰিব লাগিব আনসাৰ যেটো প্ৰশ্ন দিছে ভালদৰে চাব লাগিব ইয়াত সুধিছে কোনটো বিশালৰ বিপৰীতাৰ্থক নহয় এটা বিশাল মানে কি ডাঙৰ হয়নে বিশাল মানে কি বহুত বেছি ডাঙৰ গতিকে বিশালৰ বিপৰীতাৰ্থক নহয় বিশালৰ বিপৰীত কি ডাঙৰ হলে কি হ'ব সৰু হ'ব এটো বিপৰীতাৰ্থক হয় অতি সৰু এটো হয় বা পাতলটো হয় কিন্তু বিস্তৃতটো নহয় বিস্তৃতটো কি হয় বিস্তৃত মানে কি হয় তোমালোকে ক্লাস 5 ত যে পাইছিলা গভৰ্ণমেন্ট স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে হয়নে বিস্তৃত মানে কি আছিল বহলাই লিখা মেথছত যে আছিল বিস্তৃত ৰূপত লিখা মানে বহলাই লিখা হয়নে তো বিশাল মানে কি বিশাল মানে বহল বহুত ডাঙৰ বিস্তৃত মানে কি মানে একে অৰ্থ বুজায় বহুত ডাঙৰ অৰ্থাৎ এইটো বিপৰীতাৰ্থক হ'ব জানো এইটো বিপৰীতাৰ্থক নহয় গতিকে সেইটোৱে সুধিছিল অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব এই কোৱেশ্চনটি হ'ব এনা ধৰণে আনসাৰ উলিয়াবলৈ লাগিব নেক্সট বাকি কেইটা যে ৰৈ গ'ল এইকেইটা তোমালোকে আমাৰ এপত পাবা পিডিএফৰ সৈতে উইথ আনসাৰ গতিকে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু এপটো ডাউনলোড কৰি লোৱা কোৱেশ্চন পেপাৰবোৰ একেবাৰে ফ্ৰী হয় তাত তোমালোকে কোৱেশ্চন পেপাৰসমূহ ফ্ৰী হয় তাত তোমালোকে পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে কোনোবাটো টপিক যদি তোমালোকৰ বুজি নোপোৱা আছে ঠিক আছে তোমালোকে কমেন্ট সেকশনত জনাবা আমি সেই টপিকটোৰ ওপৰত ভিডিও বনাম ঠিক আছে যাতে তোমালোকৰ সুবিধা হয়